গাইস এই মাইকটো এনেকা খুলি এনেকা লৈ থাকে এই নাট বল্টুকেইটা টাইট দিলেও মানে কি হয় লুজ হৈ যায় মই ইয়াৰ কাৰণে এটা বস্তু লৈ আহিছো বহুত ধুনীয়া সৰু সৰু এই ৱাছাৰ লৈ আহিছো এই ৱাছাৰ দুইফালে দি ধুনীয়াকৈ টাইট কৰোঁ টাইট কৰিলে ধৰ বস্তুটো লৰাটো অলপ কমি যাব কাৰণ এতিয়া কি হৈছে ইয়াতে এই অকল নাটহে আছে নহয় নাটটো থকাৰ কাৰণে হলকেইটা অলপমান ডাঙৰ ডাঙৰটো এই মানে লচৰ হৈ থাকে খোলো সেইকাৰণে আপোনালোকক দেখাই আছোঁ এই দুটাৰে চেম প্ৰব্লেম এইবিলাক প্লাছ আনি লৈছোঁ এটা খুলিম এটা লগাম ৱাছাৰ লৈ আহিছোঁ বৰ ধুনীয়া সৰু সৰু ৱাছাৰ এতিয়া দুটা ৱাছাৰ ভিতৰৰ ফালে দিম আৰু দুটা বাহিৰত দিম কি দেখাল কি দেখাইছোঁ লগাই ধুনীয়াকৈ টাইট কৰি দিয়াৰ পিছত এতিয়া লচকটো হাতেদি টাইট কৰি দিলোঁ প্লাছেদি টাইট কৰি দিওঁ বহুত দিন হ'ল মাইককেইটা বজোৱাও নাই প্ৰগ্ৰেম পোৱা নাইতো মাইককেইটা এই ডিউটিৰ থাকিলে আকৌ এতিয়া সময়ে মিলাব নোৱাৰি এতিয়া ৰাতি এতিয়া ভাত পানী খাই লৈছোঁ লৈ কালি ৰাতিপুৱা আকৌ ডিউটিত যাবই লাগিব সেইকাৰণে বোলো এতিয়া কামটো কৰি পেলাই আজৰি হৈ থাকোঁ এয়া এটা টাইট দিওঁতে গপগপীয়া হ'ল আৰু এইকেইটা টাইট দিলেতো আৰু গপগপীয়া হ'ল লচৰ নোহোৱাই হ'ল একদম মানে সদায় মানে এই প্ৰগ্ৰেমত লৈ গ'লে লৰে ললে মানে নিজৰে এটা বেয়া লাগে সেইকাৰণে মোৰ ৰক ৱাছাৰ দি কিনে ধুনীয়াকৈ টাইট কৰি দিলে লং টাইম এতিয়া আৰু একো অসুবিধা নাই এটা টাইট কৰোঁতে লচৰ নোহোৱাই হ'ল